এফালে মই ব্লগ বনাই আছোঁ, এইফালে ৰিলছ। নমস্কাৰ, মই লক্ষ্মীয়ে আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ব্লগৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি বিশেষ কাম এটাৰ কাৰণে ওলাইছোঁ, মানে এতিয়া 10:30 মানে বাজিলে। 10টাতে যোৱা কথা আছিলে, কিন্তু 10:30 বাজিলেগৈ ওলাওঁতে মোৰ কাৰণে বাকী কেইগৰাকী ৰৈ আছে। ওলাই মেখেলা চাদৰ ধুনীয়াকৈ পিন্ধি লৈছোঁ, মানে ফটো চটো উঠি এফালে যাব লাগে। মানে কামটো হৈ যোৱাৰ পাছত আপোনালোকক জনাম বাৰু মই কি কামৰ কাৰণে ওলাইছোঁ। এতিয়া ওলাই লৈছোঁ আৰু আমাৰ ইহঁতি আহি পাবহি স্কুলৰ পৰা। আজিৰ পৰা মানে এক্সাম আৰম্ভ হৈছে আমাৰ দুইটাৰে। 30 তাৰিখলৈকে আছে, তাৰপিছততো বন্ধই দিব স্কুল। এক্সামলৈ গ'ল 11টা 11:30 বজাত, সিহঁতিও পাবহি। এওঁ গ'ল ডিউটিলৈ আৰু মাহঁত নাই, মাহঁত বাহঁতৰ ঘৰলৈ গ'ল। আজি চাগে আবেলি 4টামান বজাত মানে মাহঁতো আহিব আমাৰ ঘৰলৈ আকৌ। তাৰপিছতে আকৌ মই ব্লগটো কণ্টিনিউ কৰিম আৰু মাহঁতে অহাৰ পিছত। এতিয়া যিখিনি পাৰোঁ অকণমান ব্লগ কৰিবলৈ চেষ্টা কৰিম। ওলাই মেলি লৈছোঁ, এতিয়া গৈ থাকোঁ। মোৰ কাৰণে ৰৈ আছে, মাতি আছে, মানে আমাৰ নামঘৰৰ ওচৰতে গোটেইকেইগৰাকী মানে ৰৈ আছে মোৰ কাৰণে। এতিয়া গৈ থাকোঁ, আপোনালোকক অকণমান দেখাম বাৰু দেই। আমাৰ ফটো উঠা হৈ গ'ল, তাৰপিছতে এতিয়া চাহ খাবলৈ লৈছোঁ। এগৰাকী ঘৰতে আমি সকলোৱে গোট খালোঁ আৰু তাৰপিছতে ইয়াতে চাহ তাহ খাই যিখিনি হিচাপ পত্ৰ কিবাকিবি কৰিব লগা আছিলে সেইখিনি কৰাও হৈ গ'ল। এতিয়া আমি কেইগৰাকী মানে যিটো কামৰ কাৰণে আহিছিলোঁ সেই কামটো কৰিবলৈ বুলি যাম আৰু এতিয়া। ৰিলছৰ কাৰণে ৰেডি হ'ব দিছে। হাই দিয়া, হাই। আজি হৈ গ'লে হ'ল আৰু কাম ন। বহুত মাহৰ পৰা আমি ট্ৰাই কৰি আছোঁ। ভিডিঅ'টো কেইদিনমানৰ আগৰে হয়। মই এই কাপোৰযোৰ পিন্ধা ভাগে এখন ফটো আপলোড কৰিছিলোঁ আৰু তেতিয়া ভণ্টি এগৰাকীয়ে কৈছিলে আপুনি চুলিখিনি মেলি কেনেকৈ থাকে, গৰম নালাগে নেকি? আচলতে মই চুলিখিনি ধুইছিলোঁ। চুলিখিনি ধোৱাৰ পিছত মই অলপমান শুকাবলৈ দিওঁ, মানে তাৰ পিছতহে বান্ধো, গৰম লাগিলেও, নহ'লে চুলি বেছিকৈ সৰে মানে। সেইটো কাৰণে চুলি ধোৱাৰ পিছত মানে যিমানখিনি সময় পাৰোঁ মই মেলি থাকোঁ। আৰু এতিয়া এয়া আমি কামখিনি কৰি লৈ ৰোল এটা খাব আহিছোঁ, কাৰণ আমি ৰাতিপুৱা একাপ চাহ খোৱা ভাগেই গোটেই কেইজনীয়ে মানে 3:30 বজালৈকে একো নোখোৱা নোবোৱাকৈ কামতে লাগি থাকিলোঁ। সেইকাৰণে এতিয়া মানে ৰোল এটাকে খাই লওঁ বোলো, ঘৰত গৈ ভাত খামগৈ। আৰু ইমানেই বেছি ভোক লাগিছিল নহয়। আমাৰ কাম আধাখিনি হ'ল বাৰু। এতিয়া আমি গণেশগুৰি ব্ৰিজৰ তলত জুবিনদাৰ ফটোখন যে আঁকিছিল সিদিনাখন, এইখিনিতে ৰৈ আছোঁ। আৰু এতিয়া ঘৰলৈ যাবৰ কাৰণে মানে আমি উবেৰ বুক কৰিছোঁ। আৰু গোটেইকেইজনীয়ে কামটো যে হৈ গ'ল সেইটো কাৰণে মনটো বহুত বেছি ভাল লাগিছিলে। আৰু অলপমান কামৰ বাকী আছে আৰু। এতিয়া ঘৰ আহি পোৱাৰ পিছত এয়া গধূলি, মাহঁতো আহি পালেহি। এইফালে মাহঁতক চাহ তাহ দিলোঁ আৰু বেটা আৰু মাজনীৰ যিহেতু পৰীক্ষা আছে, এইফালে পাপাই মানে বেটাৰ অসমীয়া আছিলে তাক পঢ়াই আছে। আৰু আমাক যেনেকৈ আগতে পাপাই পঢ়াইছিলে, এতিয়া আমাৰ ইহঁতকো পাপাই পঢ়ায় ধুনীয়াকৈ। মানে সেইখিনি সময়ত পাপাও আছে যে, সেইকাৰণে মই টেনশ্যন লোৱা নাই। পাপাই ধুনীয়াকৈ পঢ়াব পাৰে ইহঁতক মানে। আৰু মই অলপমান ইহঁতক ৰেডি কৰিয়ে থৈছিলোঁ দেই, পৰীক্ষাৰ কাৰণে আগতীয়াকৈ প্ৰিপেৰেশ্যন কৰি থৈছিলোঁ। মানে পৰীক্ষা আগদিনাখন পঢ়াবলৈ থোৱা নাই দুইটাকে, আগতীয়াকৈ মই গোটেইখিনি পঢ়াই ৰেডি কৰি থৈছিলোঁ। ভাত আৰু মাছ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই এইখিনি মিক্স দালি বনাইছিলোঁ, তেল মাৰি দিব লৈছোঁ। পিঁয়াজ, নহৰু আৰু পাঁচফোৰণ, জিৰা, তেজপাত, শুকান জলকীয়া গোটেইবিলাক দি ধুনীয়াকৈ দালিখিনি তেল মাৰি দিলোঁ। আৰু এতিয়া পটল ফ্ৰাই কৰিছোঁ। এইফালে পটলত অকণমান বেচন, অকণমান পিঠাগুড়ি সানি ফ্ৰাই কৰিছোঁ। এইফালে এতিয়া মই ৰুটি বনাব লৈছোঁ। আটা মঠিয়ে থৈছিলোঁ। পাপাই যিহেতু মানে ৰাতি ৰুটি খায়, সেইকাৰণে পাপাৰ কাৰণে, মানুহজনৰ কাৰণে আৰু মোলৈও এখন বোলো ৰুটিকে বনাওঁ। এইকেইদিনা মানে পাপাহঁত অহাৰ পৰা ৰাতি ৰুটি এখন, নহ'লে পোলাও বনালে অকণমান পোলাও, সেনেকৈয়ে খাই আছোঁ। নহ'লে পাপাই খং কৰে মানে। ইভাগেও ৰাতি মই একেবাৰে নোখোৱাকৈ নাথাকোঁ, কমকৈ খাওঁ। তথাপিও ৰুটি মানে নাখাওঁ, দালি চব্জি কিবা অকণমান খাওঁ মানে। কিন্তু পাপাৰ আগত মানে নোখোৱাকৈ নোৱাৰি থাকিব। পাপাই বহুত বেছি খং কৰে। ঘৰলৈ গ'লেও মানে মই যদি নোখোৱাকৈ থাকোঁ, ৰুটি এখন মানে খাবই লাগিব, তেনেকুৱাকৈ খং কৰে। যিহেতু পাপাই মানে কয় যে আমি ইমানবোৰ খাই বৈয়ে এতিয়া ইমান বয়স পালোহি, কিহৰ ইমান ডায়েট কৰিব লাগে, তেনেকৈ বুলি খং কৰে। আৰু মাক দেউতাকবিলাক সকলোৱে তেনেকুৱা, নোখোৱাকৈ থাকিলে ল'ৰা ছোৱালীৰ সন্মুখত বেয়া পায়, সেইকাৰণে পাপাই খং কৰে। তাৰপিছতে এতিয়া সকলোৱে খাই বৈ হোৱাৰ পিছত মই কিটচেনটো ধুনীয়াকৈ চাফা কৰিলোঁ, বাচন বৰ্তনো ধুই আজৰি হ'লোঁ।
আৰু এতিয়া মানে এফালে সকলোবিলাক বস্তু য'ত যি আছিলে ঠিক কৰি থ'ম আৰু ৰাতি মই কিটচেনটো মানে গোটেইখিনি চাফ চিকুণ কৰি য'ৰ বস্তু তাত মানে জেগাত থোৱাৰ পিছতহে শান্তি পাওঁ। ক'ত ফিল্টাৰৰ ছুইচ অন আছে নেকি, গৰম পানী কৰা জাৰটো তাত মানে ছুইচ অন আছে নেকি, সকলোবিলাক চোৱা চিতা মোৰে ওপৰত দায়িত্ব। সকলোবিলাক ময়ে চাই বৈ তাৰপিছতহে শুবলৈ যাওঁ আৰু মানে এই বস্তুবিলাক সকলোখিনি ঠাইত নোথোৱালৈকে মোৰ টোপনি নাহে। সেইটো কাৰণে সকলো শুলেগে দেই, মা পাপা ল'ৰা ছোৱালী দুইটাও সকলোকে শুবলৈ দিলোঁ। তাৰপিছতে এতিয়া মই কৰি আছোঁ। ৰাতি যিমানেই দেৰি নহওক লাগিলে মই মোৰ এই নিজৰ কামখিনি নকৰাকৈ কিয় জানো শুবলৈ যাব নোৱাৰোঁ। আৰু মানে ৰাতি দেৰি হ'লেও পাকঘৰটো ধুনীয়াকৈ চাফ চিকুণ কৰি ঘৰৰ সকলোবিলাক বস্তু ঠাইত থৈ মানে যদি শুৱা যায় কি হয়, ৰাতিপুৱা মানে যিহেতু পাকঘৰলৈকে আহিব লাগে ন, আমি পাকঘৰলৈ যেতিয়া আহোঁ মানে গোটেই দিনটোৰ কাৰণে মনটো ভাল লাগি যায় ধুনীয়াকৈ দেখা পালে। যদি লেতেৰা বাচন বৰ্তন, গেছ ষ্ট'ভ লেতেৰা হৈ থকা, ডাইনিং টেবুল বা ঘৰখনৰ বস্তুবোৰ খেলি মেলি হৈ থাকিলে ৰাতিপুৱা শোৱাৰ পৰা উঠি সেইবোৰ দেখিলে মানে পিছদিনাখন দিনটোও বেয়া হয়। বাৰু ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ, বাই।